আমাৰ পটলৰ গছৰ আগবিলাক চাওক, ইফালে ধুনীয়া। যিমানে বৰষুণ দিয়ে পটলৰ গছৰ আগবিলাক সিমানেই বেছিকৈ দৌৰি থাকে আৰু ফলন কি ক'বা আৰু, ইমান ধুনীয়াকৈ ফলন লাগন দিয়ে, চাব পাৰিছে। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্টৰ মাধ্যমেদি জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চাওক পটল খেতি একদম যিমান বৰষুণ পায় সিমানে খেতি নতুন হৈ যায়। আপোনালোকে যদি মোৰ ভিডিঅ' নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল ঘণ্টিটো বজাই দিব। যদি ফেচবুক পেজত চাই আছে মোৰ পেজটো ফ'ল' কৰিব। এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিত ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকিব আৰু আমাৰ মতে খেতি কৰি আপোনালোকে আগুৱাই গৈ থাকিব। চাওক পটল 7002163162 এইটো নম্বৰত যোগাযোগ হোৱাটছআপ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ পটলৰ সঁচ যোগান ধৰিম, আপোনালোকেও খেতি কৰি আগুৱাই যাব পাৰিম। মই কিন্তু পটল নমাই দিয়া নাই, ওপৰতে আছোঁ, চব পটল ওপৰত। য'ত গছ একদম পাতল ত'ত একদম পটল ফালে নামি আহিছে আৰু এঠাইতে 3টা 4টা লাগন, পূৰা পাগলা বনাই দিব। চাব পাৰিছে। চাওক কিমান ব্ৰাঞ্চ মাৰিছে। তো বন্ধুসকল ওপৰত চাওক কেৱল পটল আৰু পটল, মেল ফিমেল মতা আৰু মাইকী দুয়োটাই মিলাই লগাব লাগিব, তেনেহ'লে এনেকুৱা ধৰণৰ খেতি আপোনালোকৰো হ'ব। আৰু কেৱল দিব গোবৰ সাৰ। এয়া চাওক মোৰ গোবৰ কিমানকৈ ৰাখিছোঁ, দি আছোঁ। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম।